Hello guys, welcome to my YouTube channel. জয় জুবিন দা। কি হল অসমৰ ৰাইজসকল? কি হল জুবিন দাক পাহৰি গল নেকি? পাহৰিতো যাবই। এটো হল মানুহৰ মানৱতা। কাৰণ মই কৈছিলো নহয়, দিনমান যোৱাৰ পিছত জুবিন দাক সবে লাহে লাহে পাহৰি যাব। এটো ৰাইট পাহৰি গৈ আছে। হল এটো মানুহৰ মানৱীয়তা। এটো মানুহ মৰিলে এনেকুৱা এদিন দুদিন তিনদিন কান্দে যিমান ডাঙৰ মানুহে নহওক কিয় 4 দিন 5 দিন যোৱাৰ পিছত সকলোৱে পাহৰি যাবই। জুবিন দাই মৰা প্ৰায় 6 মাহ হৈ গ'ল, কিন্তু জুবিন দাই কোনো ন্যায় পোৱা নাই। যিসকল মানুহে মাত মাতে সেইসকলক গ্ৰেপ্তাৰ কৰে আৰু যিসকলে মাত নামাতে সেইসকলে জুবিন দাক পাহৰি গৈছে। কিন্তু হিন্দু মুছলমান মিয়া লৈ কেনে সবে যুঁজি আছে। এনেকুৱা যদি জুবিন দাৰ ন্যায়ৰ বাবে সবে যুঁজিলে হয়, নিশ্চয় জুবিন দাই ন্যায় পালে হয়। কি কম এতিয়া, যোনে মাত মাতিব যায় তাকে জেলত ভৰাই। এতিয়া যদি মই প্ৰশ্ন সুধিব যাওঁ, আপোনাৰ মতে কি জুবিন দাই ন্যায় পাব নে নাপায়? কমেন্ট সেকশনত কমেন্ট কৰি যাব। আৰু এটা কথা, #জাষ্টিছ4জুবিন দা কেতিয়াও লিখিবলৈ নাপাহৰিব। এই আন্দোলনটো জাৰি ৰাখক। #জাষ্টিছ4জুবিন দাৰ কাৰণে জুবিন দাই ন্যায় পাই যায় যদি।